ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ এয়া পাঠ 1 অৰ্থাৎ আমাৰ সামাজিক পৰিৱেশ নামৰ পাঠটিত থকা ক্ৰিয়াকলাপ আৰু ইয়াৰে অনুশীলনত থকা প্ৰশ্নোত্তৰসমূহ আমি এই ভিডিঅ'ৰ যোগেদি আমি আজি আলোচনা কৰিম। প্ৰথমটো ক্ৰিয়াকলাপ চাবা 3 নম্বৰ পৃষ্ঠাত আছে। তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। ইয়াত মই লিখি দিছোঁ তোমালোকক। ইয়াত বৃত্তিধাৰী অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষক এইটো কিতাপত দিয়া আছে, গতিকে শিক্ষক বিদ্যালয়ৰ লগত জড়িত। পশু চিকিৎসক পশু চিকিৎসালয়, ডাকোৱাল ডাকঘৰ, গ্ৰন্থাগাৰ বা পুথিভঁৰাল, আৰক্ষী চকী, নাৰ্ছ চিকিৎসালয় বা স্বাস্থ্যকেন্দ্ৰ, বেংক মেনেজাৰ বেংক, উকিল আদালত বা ন্যায়ালয়, অগ্নিনিৰ্বাপক কৰ্মী অগ্নি আৰু আপতকালীন সেৱা স্থান, চিকিৎসক চিকিৎসালয়, ন্যায়াধীশ ন্যায়ালয়, উপাচাৰ্য বিশ্ববিদ্যালয়। এতিয়া দ্বিতীয় ক্ৰিয়াকলাপটো চাবা। ক্ৰিয়াকলাপ 2 তলৰ তালিকাখনত দেখুওৱা বৃত্তিধাৰী লোকসকলৰ কাৰ্যসমূহ লিখা। বৃত্তিধাৰী লোক কাৰ্য। ইয়াত চোৱা খেতিয়কে খেতি কৰিছে হয়নে, গতিকে ইয়াত কাৰ্যটো কি দিছে, শস্য উৎপাদন কৰে। খেতিয়কে শস্য উৎপাদন কৰে। ইলেক্ট্ৰিচিয়ানে কি কাম কৰিছে, বৈদ্যুতিক কাম কৰে। একেবাৰে চমুকৈ লিখি দিছোঁ। ৰাজমিস্ত্ৰী পকীঘৰ সজা মেৰামতি আদিৰ কাম কৰে। পাইপ মিস্ত্ৰী পানীৰ পাইপ সংযোগ মেৰামতি কৰে। তাৰপিছত চাফাই কৰ্মী স্থান পৰিষ্কাৰ কৰে। মোবাইল মেৰামতি কৰে। এতিয়া আমি অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। অনুশীলনী 1 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰ, কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়? জুই লাগিলে জৰুৰীকালীন সহায় কোনে আগবঢ়ায়? ইয়াত আছে অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ, চিকিৎসালয়, আৰক্ষী চকী, বেংক। এইটো শুদ্ধ হ'ব হয়নে? অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ, অৰ্থাৎ 1 নম্বৰটো শুদ্ধ। গতিকে আমি 1 নম্বৰটো কি কৰিম, গোল চিন দিম। ইয়াত আছে না গোল চিনটো পূৰ কৰা, এই চিনটো আমি পূৰ কৰিম। 1 নম্বৰটো গোল চিনটো পূৰ কৰিব দিছে। 1 নম্বৰটো আমি এনেকৈ পূৰ কৰি দিলোঁ। এতিয়া চোৱা, খ নম্বৰ, কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান, ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে? আমি জানো এইটো বেংকত হয়। ইয়াত আছে আৰক্ষী চকী, চিকিৎসালয়, বেংক, পুথিভঁৰাল। গতিকে ঋণ প্ৰদান, ধন জমা ৰখা কাম, ধনৰ লেনদেন ক'ত হয়? বেংকত হয়। গতিকে এইটো 3 নম্বৰটো শুদ্ধ। গতিকে 3 নম্বৰটো আমি এই গোল চিনটো আমি পূৰ কৰি দিলোঁ। তাৰপাছত গ নম্বৰটো, তলৰ কোনগৰাকীয়ে পকীঘৰ সজা মেৰামতি আদিৰ কাম কৰে? পকীঘৰ সাজে মেৰামতি কৰে কোনে? ৰাজমিস্ত্ৰী। ইয়াত আছে কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰী, ৰাজমিস্ত্ৰী, পাইপ মিস্ত্ৰী। এইটো হ'ব ৰাজমিস্ত্ৰী। 3 নম্বৰটো শুদ্ধ। গতিকে এইটো 3 নম্বৰটো আমি এই গোল চিনটো আমি পূৰ কৰি দিলোঁ। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা, উত্তৰ লিখা। এনে প্ৰশ্নোত্তৰকেইটা মই লিখি দিম বাৰু, এবাৰ পঢ়ি দিছোঁ প্ৰশ্নকেইটা। ক নম্বৰ, সমাজৰ প্ৰাথমিক গোটটো কি? সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম। ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে? ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? ক নম্বৰটো আছিলে সমাজৰ প্ৰাথমিক গোটটো কি? উত্তৰ পৰিয়াল। মই এটা বা দুটা শব্দৰ ভিতৰত লিখি দিছোঁ। সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম বিহু। ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়?
খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়। খ নম্বৰ, পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে? উত্তৰ, ছাত্ৰ ছাত্ৰীয়ে কিতাপ, আলোচনী, বাতৰি কাকত আদি পুথিভঁৰালত পঢ়িব পাৰে। আনকি নিৰ্দিষ্ট নিয়মৰ মাজেৰে ছাত্ৰ ছাত্ৰীয়ে পুথিভঁৰালৰ পৰা কিতাপ ঘৰলৈ আনিও পঢ়িব পাৰে। নম্বৰটো চাবা, ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? উত্তৰ, চিঠি পত্ৰ, ডাক টোপোলা আদি আদান প্ৰদান কৰা হয়। এতিয়া প্ৰথম নম্বৰটো চাবা। প্ৰথম নম্বৰ, চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? উত্তৰ, চিকিৎসালয়ত ৰোগীৰ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্যসেৱা প্ৰদান কৰা হয়। এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাবা, খালী ঠাই পূৰ কৰা। এইখিনি মই কৈ দিছোঁ। ক নম্বৰ, আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল আৰক্ষী চকী। খ নম্বৰ, পশু চিকিৎসালয়ত পশু পক্ষীৰ চিকিৎসা কৰা হয়। গ নম্বৰ, গ্ৰন্থাগাৰত থাকে। এতিয়া 4, 5, 6 এই তিনিটা কুৱেশ্যন চাবা, মই পঢ়ি দিছোঁ। পাঠত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টকা প্ৰস্তুত কৰা। 5 নম্বৰ, উৎসৱ পৰৱৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। 6 নম্বৰ, পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয় লিখা। এইটো আছিলে 4 নম্বৰ প্ৰশ্নটো। পাঠত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টকা প্ৰস্তুত কৰা। উত্তৰ, মই বজাৰৰ বিষয়ে লিখিছোঁ। তোমালোকে বেলেগ অনুষ্ঠানৰ বিষয়ে লিখিব পাৰিবা। মই অতি চমুকৈ লিখিছোঁ। মানুহে বিভিন্ন সামগ্ৰী কিনা বেচা কৰা স্থান হৈছে বজাৰ। ইয়াত খাদ্য, কাপোৰ, শাক পাচলি আদি বস্তু সহজে পোৱা যায়। ই দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাবা। উৎসৱ পৰৱৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। উত্তৰ, বিহু, দুৰ্গা পূজা, বাথৌ পূজা, ঈদ, বৰদিন, গুৰু নানক জয়ন্তী আদি ধৰ্মীয় উৎসৱবোৰত আৰু সামাজিক অনুষ্ঠান যেনে বিবাহ, জন্মদিন আদিত সমাজৰ সদস্যসকল মিলিত হয়। এনেধৰণৰ অনুষ্ঠানে সমাজৰ সদস্যসকলৰ মাজত ঐক্য, সংহতি বৃদ্ধি কৰে আৰু পাৰস্পৰিক সম্পৰ্ক মধুৰ কৰি তোলে। 6 নম্বৰ, পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয় লিখা। উত্তৰ, শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই আহৰণ কৰে। লগতে পৰিয়ালতে মৰম চেনেহ, সহায় সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে। সেয়েহে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।